নমস্কাৰ চাবিদসকল। অসম চৰকাৰৰ বিত্ত আয়োগ গঠন সম্পৰ্কীয় এক শেহতীয়া খবৰ যিটো আমি পোনপ্ৰথমে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। চাবিদসকলে চাব, লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাৰ নেতৃত্বত সপ্তম বিত্ত আয়োগ গঠন অসম চৰকাৰৰ। ভাৰতীয় সংবিধানত থকা ব্যৱস্থাৱলীৰ আধাৰত অসম চৰকাৰে ভাৰতীয় সেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাৰ অধ্যক্ষতাত সপ্তম অসম ৰাজ্যিক বিত্ত আয়োগ গঠন কৰিছে। বিত্ত বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ তথা গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ জ্যেষ্ঠ সচিবৰ লগতে ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া দেৱেশ্বৰ মালাকাৰ সদস্য হিচাপে থকা এই সমিতিখনত IIT গুৱাহাটীৰ অৰ্থনীতিবিদ অধ্যাপক মৃণাল কান্তি দত্তই বিশেষজ্ঞ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিব। আনহাতে সচিবগৰাকী হ'ব এই সমিতিৰ সদস্য সচিব। আৰু এই আয়োগৰ ৰাজ্যখনৰ লগতে পঞ্চায়ত তথা পৌৰ নিকায়সমূহৰ মাজত আৰোপিত আৰু সংগ্ৰহিত কৰ তথা শুল্কৰ বিতৰণ নীতি, পঞ্চায়ত আৰু পৌৰ নিকায়সমূহৰ আৰ্থিক অৱস্থা উন্নীতকৰণ, এইসমূহ দিশত ল'ব লগা ব্যৱস্থাৰ উপৰিও পঞ্চায়ত আৰু পৌৰ নিকায়সমূহৰ আৰ্থিক অৱস্থা টনকিয়াল কৰাৰ অৰ্থে ৰাজ্য চৰকাৰে প্ৰদান কৰা মতামত আদিকে ধৰি বিষয়সমূহৰ ভিত্তিত পৰামৰ্শ দাঙি ধৰিব, যাৰ ফলত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলো উপকৃত হ'ব। আৰু সেয়েহে ৰাজ্য চৰকাৰৰ নেতৃত্বত সপ্তম বিত্ত আয়োগ গঠন অসম চৰকাৰৰ। সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'টো নিশ্চয় লাইক দি আপোনালোকৰ আন বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। আনহাতে এনেকুৱা ধৰণৰ খবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।